হিমন্ত বিশ্বই স্বীকাৰ কৰিবই লাগিব, কাৰণ গোটেই তেওঁলোক হৈছে দুৰ্নীতিৰে সম্ৰাট, কাৰণ তেওঁ নিজে এজন দুৰ্নীতিৰ সম্ৰাট। যদি জ্বলাইছিল তেতিয়াহ'লেতো হিমন্ত বিশ্বই জ্বলাইছিল, কাৰণ হিমন্ত বিশ্ব 2015লৈকে কংগ্ৰেছত আছিল আৰু একেবাৰে শক্তিশালী মন্ত্ৰী আছিল, আৰু 2006 চনৰ পৰা আমাৰ যি BPFৰ লগত যি বুজাবুজি হৈছিল, সেই গোটেই বুজাবুজি কৰাৰ মানুহজনেই আছিলে হিমন্ত বিশ্ব শৰ্মা। আজি তেওঁ মুখ্যমন্ত্ৰী হৈছে। গতিকে আজি কংগ্ৰেছে যদি চুক্তি নকৰিলেহেঁতেন, আজি হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে। তেওঁ পাহৰাটো স্বাভাৱিক। গতিকে সেইকাৰণে আমি মনত পেলাই দিছোঁ যে আজি BTCলৈ যি শান্তি ঘূৰি আহিছে, BTRলৈ, ইয়াৰ মূলতে হৈছে আমাৰ কংগ্ৰেছ পাৰ্টি। কংগ্ৰেছে যদি চুক্তি নকৰিলেহেঁতেন, তেতিয়াহ'লে এই BTC আজিও জ্বলি থাকিলেহেঁতেন, BTR আজিও জ্বলি থাকিলেহেঁতেন। প্ৰথম BTAD কৰিছে আমাৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কৰিছে। প্ৰথম প্ৰেম সিং ব্ৰহ্মক মূল কুটিলে তেখেতেই ঘূৰাই আনিছে। তাৰপিছত ইণ্টাৰিম BTAD হৈছে। তাৰপিছত আমাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া, তেখেতৰ দিনত BTC চুক্তি হৈছে। গতিকে আজি হিমন্ত বিশ্ব শৰ্মা তেওঁ বোধ কৰোঁ পাহৰি যায়, তেওঁ মানে এটা পাহৰি যোৱা তেওঁ এটা বেমাৰ হৈছে। গতিকে সেইকাৰণে তেওঁ এনেধৰণৰ কথাবিলাক কৈছে। দুৰ্নীতিটো হৈছেই, আৰু সেইটো হিমন্ত বিশ্বই স্বীকাৰ কৰিবই লাগিব, কাৰণ গোটেই তেওঁলোক হৈছে দুৰ্নীতিৰে সম্ৰাট, কাৰণ তেওঁ নিজে এজন দুৰ্নীতিৰ সম্ৰাট, আৰু তেওঁৰ দুৰ্নীতিৰ চাৰ্টিফিকেটখন আমি দিব লাগে, তেওঁৰ BJP দলেই দিছে। স্বয়ং ভেংকায়া নাইডু উপৰাষ্ট্ৰপতি হোৱাৰ আগতে যেতিয়া BJPৰ মন্ত্ৰী আছিলে, তেতিয়া BJPৰ যিখন পাৰ্লিমেণ্টাৰী বৰ্ডৰ মিটিং 2014 চনত BJPয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত, আৰু সেই পাৰ্লিমেণ্টাৰী বৰ্ডৰ মিটিঙত তেওঁলোকে ৰিজলিউশ্যন লৈছে যে ভাৰতবৰ্ষৰ সকলোবিলাক কংগ্ৰেছ মন্ত্ৰীৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীজন হৈছে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু আজিও আপোনালোকে দেখিছে দুৰ্নীতিটো হৈছে, দুৰ্নীতি মাছ আপোনাৰ ফিচাৰ পৰা নেগেলে, মাছ মূৰৰ পৰা গেলে। স্বয়ং হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আপোনাৰ গোটেই হোটেল কিনি, বাগান কিনি, ৰিচৰ্ট কিনি, আপোনাৰ মাটি কিনি, চৰকাৰী মাটি লৈ গৰু চুৰ কৰি, তাৰ লগতে তেওঁৰ পত্নীয়ে হাত উজান দিছে, তাৰ লগতে তেওঁৰ বাকী মন্ত্ৰীবিলাকে হাত উজান দিছে। গতিকে BTRতো একেই হৈছে।